উপস্থিত হোৱা সমূহ ৰাইজসকল, মইনা পাৰিজাতৰ বিষয়ববীয়াসকল আৰু মোৰ মৰমৰ মইনা মইনী বন্ধু বান্ধৱীসকল, আজি মোক বিৰিখ মইনা পাৰিজাতৰ পতাকা উত্তোলন কাৰ্যসূচীত পতাকা উত্তোলনৰ দায়িত্বভাৰ দিয়াৰ বাবে এই সুযোগতে বিৰিখ মইনা পাৰিজাতৰ সমূহ কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মইনা বন্ধুসকল, তোমালোকে জানানে মইনা পাৰিজাত এনে এটি সুন্দৰ শব্দ। ম মানে মহান, ই মানে ইচ্ছা, না মানে নায়ক অৰ্থাৎ মহান ইচ্ছাৰ নায়ক। 1954 চনৰ 27 জুন তাৰিখে মহাদেৱ শৰ্মা আৰু নলিনীবালা দেৱীয়ে সৃষ্টি কৰা এনে এটি সুন্দৰ অনুষ্ঠান সদৌ অসম মইনা পাৰিজাত। মইনা পাৰিজাত হ'ল এখন বহল সমাজ। মইনা পাৰিজাতৰ মূল মন্ত্ৰ আমি পোহৰ বিচাৰি যাওঁ। মইনা পাৰিজাতৰ যোগেদি শিশুসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশৰ লগতে সুনাগৰিক হোৱাত সহায় কৰে। মইনা বন্ধুসকল, আৰু মই বেছি নকওঁ, শেষত মোৰ জ্ঞাতে অজ্ঞাতে ৰৈ যোৱা ভুল ক্ৰুটি মাৰ্জনা বিচাৰি বিৰিখ মইনা পাৰিজাতৰ উত্তোলকৰ ভাষণ সামৰণি মাৰিলোঁ। লগতে বিৰিখ মইনা পাৰিজাতৰ পতাকা উত্তোলন কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। জয়তু সদৌ